প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰা জড়িত হয় লেবাৰ কোড গুৱাহাটীৰ পৰা আৰু গভৰ্ণমেণ্ট জব হয়। আপোনালোকে এপ্লাই কৰিব পাৰিব। LDA কাম টাইপিষ্ট, নাও এতিয়া LDA বুলি নকয়, এতিয়া কয় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA। এটা পদ খালী, সেয়াও আনৰিজাৰ্ভ। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন হ'লেই হ'ব যিকোনো ডিচিপ্লিনত, মুঠতে ছায়েন্স, কমাৰ্চ, আৰ্টছ বুলিবলৈ নাই। আৰু ডিগ্ৰী বা ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। আৰু অফিচিয়েল লেংগুৱেজ অফ আছাম, তাৰমানে অসমৰ যিটো ভাষা, অসমীয়া ভাষাটো, ঢেৰ অফিচিয়েল ভাষা আছে, কিন্তু ইয়াত অসমৰটো হ'লেই হ'ব। আৰু এবছৰ এক্সপিৰিয়েঞ্চটো লাগে। চেলেৰিটো আপোনালোকৰ 14,000 পৰা আৰম্ভ কৰি 70,000 টকা হ'ব। গ্ৰেড পে 6,200 টকা হ'ব। ইয়াৰ বাহিৰে আপোনাৰ বয়সটো 21 বছৰতকৈ তলত, 40তকৈ বেছি হ'ব নহ'ব। ৰেহাই 5 বছৰ SC ST, 3 বছৰ OBC MOBC। আৰু যিসকল এক্সপিৰিয়েঞ্চ আছে ক'ৰবাত ডিষ্ট্ৰিক্ট কোৰ্ট ট্ৰিবিউনেলত কাম কৰাৰ, তেওঁলোকক প্ৰিফাৰেঞ্চ দিব। কিন্তু candidate who has no relevant qualification and experience need not apply। আৰু যদি আপোনাৰ কোৱালিফিকেশ্যন নাই তেতিয়াহ'লে এপ্লাই কৰিব নালাগে। এক্সপিৰিয়েঞ্চ নাথাকিলেও নালাগে, এক্সপিৰিয়েঞ্চ নাথাকিলেও নালাগে। চিলেকশ্যনটো আপোনাৰ এলিজিবল কেণ্ডিডেটৰ ৰিটেন টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব, কম্পিউটাৰ টাইপিষ্ট, তাৰপিছত ভাইভা বছে ইণ্টাৰভিউ হ'ব। হাইয়েষ্ট যাৰ মাৰ্ক হ'ব সিয়ে চাকৰিটো পাব। এপ্লাই কৰোঁতে আপোনালোকে আছাম গেজেট পাৰ্ট 9ৰ আণ্ডাৰত যিটো ফৰ্ম সেইটো পাই যাব গুগলত, সেইটো ফিল আপ কৰিব লাগিব। 2টা ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ লগত ছিগনেচাৰ, চেল্ফ এটেষ্টেড কপি, আপোনাৰ বয়স, কাষ্ট, ৰেলিভেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ এটচেট্ৰা, ভেলিড এমপ্লয়মেণ্ট এক্সপিৰিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ল'ব লাগিব, মানে দিব লাগিব গাঁঠি। আৰু ডিগ্ৰী ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনৰ আৰু এবছৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনাৰ কাম কৰাৰ। আৰু অৰিজিনেলতো সেইটো দেখাব লাগিব যিদিনাখন হ'ব ডকুমেণ্ট চেকিং বা ইণ্টাৰভিউ। ক'লে পঠাব দ্য প্ৰিচাইডিং অফিচাৰ, লেবাৰ কোড গুৱাহাটী, হেংৰাবাৰী, কামৰূপ, আছাম। লিখিব এপ্লিকেশ্যন, মানে খামৰ ওপৰত এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ LDA কাম টাইপিষ্ট ইন দ্য অফিচ অফ দ্য লেবাৰ কোড গুৱাহাটী। এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 10 জুলাই 5টা বজালৈকে। তাৰপিছত হ'লে ৰিজেক্ট কৰি দিয়া যাব, তেওঁলোকে গ্ৰহণ নকৰে। ছেপাৰেট কল লেটাৰ নিদিয়ে। আৰু এলিজিবল কেণ্ডিডেট কথা আপলোড কৰিব ৱেবছাইটত। আৰু যদি শিক্ষাগত কথা যদি আপুনি লুকুৱাই তেতিয়াহ'লে আপোনাৰ একশ্যন লোৱা যাব। দিয়ে নিদিয়ে, ইনকমপ্লিট হ'লে ৰিজেক্ট কৰা যাব। আৰু কেনভাছিঙো নকৰিব। সিমানেই আৰু বিশেষ নাই।